যে আপোনালোকে ভিডিঅ'সমূহ দেখিছে এই দৃশ্যসমূহ দেখিছে মই ইয়াতেই আহি উপস্থিত হৈছিলোহি নমস্কাৰ মই চক্ৰপাণী পৰাশৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই ধেমাজিলৈ আহিছিলোঁ আৰু খুব ধুনীয়া এটা পৰিৱেশ এজোপা খুব ডাঙৰ গছ আৰু সেই গছজোপাৰ কাষতে এয়া হৈছে এভাগ বৰনামঘৰ আৰু এই বৰনামঘৰৰ নাম হৈছে বেতনী পাম বৰনামঘৰ আৰু এই বৰনামঘৰতে আজি গাঁৱৰ ৰাইজে একেলগে লগ লাগি ইয়াৰ যিখন গুৰু আসন সেই গুৰু আসন তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ মনস্থ কৰিছে আৰু সেই গুৰু আসন আহিছে চতিয়াৰ মনজিত হাজৰিকাৰ ঘৰৰ পৰা গাঁৱৰ ৰাইজে গাঁৱৰ মাজেৰে গাঁৱৰ পথেৰে গাঁৱৰ মূল পথেৰে এই আসনভাগ ইয়ালৈ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে লৈ আহিছে আৰু লৈ আহি ইতিমধ্যে আসনভাগ প্ৰতিষ্ঠা কৰিছে আৰু এই সম্পূৰ্ণ দিনটো মই ইয়াত ব্যস্ত থাকিলোঁ জড়িত হৈ থাকিলোঁ মোৰ খুব বেছি ভাল লাগিলে আৰু এইখিনিতে মই কওঁ যে যেতিয়া মনজিত আৰু মই এটা পডকাষ্ট কৰিছিলোঁ বাৰ্তালাপত সেই পডকাষ্টৰ পিছতেই মনজিতে সমগ্ৰ অসমত এখন পঞ্চমখন আসন বৰনামঘৰত প্ৰতিষ্ঠা কৰিছে এই বেতনী পামত মনজিতৰ লগত কৰা বাৰ্তালাপৰ সেই অনুষ্ঠানটোৰ পিছতেই তেওঁলোকে যোগাযোগ কৰিলে মনজিতক আৰু যেতিয়া মনজিতক যোগাযোগ কৰিলে তাৰপিছতে মনজিতৰ সৈতে মোৰ লগতো যোগাযোগ কৰিলে বেতনী পামৰ ৰাইজে আৰু তাৰপিছত ময়ো আহি উপস্থিত হ'লোহি এতিয়া মোৰ এটা অনুভৱ হ'ল যে আমি যে পডকাষ্টসমূহ কৰোঁ আমি যে এই বাৰ্তালাপসমূহ কৰোঁ ইয়াৰ পৰা যেতিয়া কিছু ব্যক্তিয়ে লাভান্বিত হয় যেতিয়া সমাজখনত বা গাঁওখনত কিবা এটা পৰিৱৰ্তন অনাৰ দিশে তেওঁলোকে আগবাঢ়ে আমাৰ অনুষ্ঠান চাই তেতিয়া আমাৰো গৌৰৱত মনটো ফুলি উঠে ভাল লাগে আৰু ইতিমধ্যে আজি সেই পৰিৱেশ দেখা পোৱা গ'ল সম্পূৰ্ণ দৃশ্যসমূহ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিম আজি ইয়াত কি নহ'ল কি হ'ল গুৰু আসনভাগ নামঘৰত প্ৰতিষ্ঠা কৰিবলৈ ৰাইজে লৈ আহি আছে আৰু তেনে সময়ত গাঁৱৰ ৰাইজে এনেধৰণে এখন চেলেং শৰাই গুৱা পাণ দি এই গাঁৱৰ ৰাস্তাৰে যেতিয়া ৰাইজ আহিছে গতিকে সেৱা জনাইছে এয়া এগৰাকী মহিলাক দেখিছোঁ ভাল লাগিছে খুব ধুনীয়া এটা পৰিৱেশ এখন গাঁৱৰ মাজেৰে ৰাইজে খুব ধুনীয়াকৈ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে গুৰু আসনভাগ নামঘৰত প্ৰতিষ্ঠা কৰিবলৈ লৈ আহিছে গাঁৱৰ ৰাইজে সদল বলে ওলাই আহিছে আজি আৰু মনজিত মোৰ লগত আছে মনজিত তুমি বনোৱা আসন আৰু এই গাঁওখনলৈ আহিছোঁ আজি আৰু গাঁওখনৰ নাম ক'ত কেনেকৈ আহি পালাহি অকণমান কোৱা আচলতে সম্পূৰ্ণ মই ক্ৰেডিটটো তোমাকেই দিম আচলতে আমি এই বেতনী পাম ধেমাজি জিলাৰ তেওঁলোকে বাৰ্তালাপ চাইছিলে তোমাৰ মোৰ শ্ব'টো চাইছিলে আৰু তেনেকৈ তেওঁলোকে যোগাযোগ কৰিছিলে আৰু আজি কাৰ্যত হ'ল আৰু মই আজি ৰাতিপুৱা পাইছোঁহি ধেমাজি বেতনী পামলৈ ইমান লোকাৰণ্য হৈ পৰিছে বিভিন্ন ভাষা ভাষীৰ লোক আহিছে ইয়াত আৰু দেখিছে একদম মানে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি মতে তেখেতসকলে যেনেকৈ গুৰু আসনভাগ আদৰি আনিছে সঁচাকৈ বৰ প্ৰশংসনীয় আৰু এনেধৰণে আমাৰ কৃষ্টি সংস্কৃতি আমাৰ জীপাল হৈ থাকিব বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে সঁচাকৈ আৰু মোৰো ভাল লাগিছে যে বাৰ্তালাপৰ অনুষ্ঠান চাই মনজিত আৰু মোৰ যিটো পডকাষ্ট আছিল সেই পডকাষ্ট চাই অসম তথা পৃথিৱীৰ বেলেগ বেলেগ জেগালৈ আসনভাগ ইতিমধ্যে লৈ গৈছে এয়া বেতনী অঞ্চল ধেমাজিৰ চিলাপথাৰৰ নিচেই কাষতে দাদা মোৰ লগত আছে দাদা কিমান ভাল লগা দিন ন আজি গাঁওখনৰ ক'বলৈ ভাষা নাই আপোনাৰ চেনেল চাই পিনিয়ে আমি বাৰ্তালাপ অনুষ্ঠান চাই পিনিয়ে আমি আমাৰ সপোনবিলাক বাস্তৱ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আপোনাৰ অনুষ্ঠান চাই পিনি আমি আমাৰ মনজিত হাজৰিকা ডাঙৰীয়াৰ ঘৰৰ পালোগৈ ঘৰত গৈ আমি অতিকৈ আপ্লুত হ'লোঁ আৰু সেই সপোন আজি বাস্তৱত পৰিণত হৈছে গতিকে আপোনালৈও ধন্যবাদ এই মুহূৰ্তত আৰু মনজিত হাজৰিকালৈতো বিশেষভাৱে ধন্যবাদ মোৰ এনেকুৱা লাগিছে মোৰ যেন ক'ৰবাত ময়ো উপকৃত হৈছোঁ মোৰ যেন অনুষ্ঠানবোৰ সাৰ্থক হৈছে তেনেকুৱা এটা অনুভৱ মোৰো আজি হৈছে কাৰণ ইমান গাঁৱৰ ৰাইজ প্ৰায় এই গাঁওখনত প্ৰায় 250 ঘৰ আছে কিমান মানুহ আছে বাৰু গাঁৱত আমাৰ গাঁৱত প্ৰায় 2000 ওপৰত আছে মানুহ কিন্তু ঘৰ হিচাপত আমাৰ 250+ আছে কিন্তু আৰু এটা কথা ঠিক আমি অলৰেডি অনুষ্ঠানটো আমাৰ দিন ধাৰ্য কৰাৰ পাছত যেতিয়া আমাৰ মনজিত হাজৰিকা ডাঙৰীয়া ক'লে যে আমাৰ চক্ৰপাণী পৰাশৰ ডাঙৰীয়াও যাব আপোনালোকে যোগাযোগ কৰক সেই কথাষাৰ আমি জানি পিনি আৰু ভাল পাইছোঁ আৰু এনেকৈ আপুনি আহি পিনি আমাৰ অনুষ্ঠানটো আৰু জীপাল কৰি তুলিলে গতিকে পুনৰবাৰ ধন্যবাদ মই গাঁৱৰ ৰাইজৰ লগত আজি কথা পাতিম বেলেগ বেলেগ ৰাইজৰ লগত আৰু প্ৰথমে মনজিত এই 4 ভাগ যে লৈ গৈ আছে এয়া কি হয় হয় নামসিংহ হয় নামসিংহ একেবাৰে তলৰ চিত্ৰবিলাকৰ চাৰিওফালে 4 ভাগ থাকিব তলত কাছ তাৰ ওপৰত হাতীৰ ওপৰত নামসিংহ প্ৰতীকী আৰু আমাৰ এতিয়া সম্পূৰ্ণ আসনভাগ আমি পতা নাই নামঘৰত সোমোৱাৰ লগে লগে
শংখ উৰুলি ধ্বনিৰে আমি আসনভাগ পাতিম আৰু সকলো ৰাইজৰ সহযোগিতা দেখিছে নিশ্চয় খুব ভাল লগা আৰু এনেধৰণে আমাৰ কৃষ্টি সংস্কৃতিখিনি আমি এনেকৈয়ে প্ৰচাৰ প্ৰসাৰ কৰি যাম। তোমাকো ধন্যবাদ। মোৰ কালিও এটা ফোন আহিছে যে বাৰ্তালাপ চালোঁ মনজিৎ দা চক্ৰপাণীদাৰ লগত বহুত ভাল লাগিলে, কলাবাৰীৰ পৰা আহিছে, তাতো এখন আসনৰ কথা কৈছে, গতিকে সেইটো ময়ো উপকৃত হৈছোঁ, লগতে আমাৰ জাতিটো উপকৃত হৈছে, লগতে তুমিও উপকৃত হৈছে বুলি ভাবিছোঁ। ধন্যবাদ। মই অকণমান পিছৰ ফালে যাম এবাৰ আৰু ৰাইজৰ সকলোবিলাক আজি দৃশ্য দেখুৱাম, কেনেকৈ এখন গাঁৱত আসন প্ৰতিষ্ঠা কৰা হয়, নামঘৰটো কেনেধৰণে এখন গাঁৱৰ হৃদপিণ্ড হৈ পৰে, আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা সাজপাৰ খাদ্যাভাস সকলো প্ৰতিফলিত হয় এটা নামঘৰত, আৰু সেই নামঘৰ ভাৱ কেনেধৰণে হয় এই সকলোবিলাক দেখুৱাই আছোঁ আজি মই। চাই থাকক। এইখন গাড়ীতেই আসনখন লৈ অহা হৈছে, মনজিতে তৈয়াৰ কৰা, গায়ন বায়ন সকলো আহিছে একেলগে। আসনভাগ ইতিমধ্যে আপোনালোকে দেখিছে, গাঁৱৰ ৰাইজ এয়া সকলো, গাঁৱৰ মহিলা গাঁৱৰ ৰাইজ সকলো আহিছে, জ্যেষ্ঠ কনিষ্ঠ সকলো, মুঠৰ ওপৰত শ ৰাইজ আজি আহিছে, দেখাই পাইছে আপোনালোকে কিমান ধুনীয়াকৈ সকলো আহি আছে। গৈ থাকক। আজি গাঁৱৰ বেলেগ পৰিৱেশ ন? হয়, ধুনীয়া পৰিৱেশ, সকলো ওলাইছে, খুব ভাল লাগিছে। গাড়ীয়ে আহিছে সকলো, কোনোবা খোজকাঢ়ি আহিছে, কোনোবাই বাইক লৈ আহিছে, কোনোবাই গাড়ী লৈ আহিছে, মুঠতে গাঁৱৰ ৰাইজৰ আজি উৎসাহৰ অন্ত নাই, সকলো ওলাই আহিছে। আমিও আগুৱাই যাওঁ বলক। এয়া গাঁৱৰ মহিলা পিছফালে টেম্পুত উঠি লৈছে আৰু খুব ধুনীয়াকৈ নাগাৰা নাম তেওঁলোকে পৰিৱেশন কৰি আগবাঢ়িছে। অ' খুৰী, আজি কেনেকুৱা পৰিৱেশ? ভাল লাগিছে, ইয়াত ভাল লাগিছে, আজি জীৱনত এনেকুৱা দেখাই নাই, আজি কিমান ভাল লাগিছে। ময়ো চান্সটো পাই উঠি লৈছোঁ ইয়াতে, বেছি স্পীডত গৈছে, আৰু যি কি নহওক ভাল লাগিছে। সকলো গাঁৱৰ মহিলা খুব ধুনীয়াকৈ আহিছে, পৰিৱেশন কৰিছে নাম, কাৰণ গাঁৱত আজি তেওঁলোকৰ গুৰু আসন প্ৰতিষ্ঠা হ'ব। গৈ থাকক, মই নামি দিওঁ। ইতিমধ্যে গাঁৱৰ ৰাইজে খুব ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে আসনভাগ গুৰু আসনভাগ নামঘৰৰ প্ৰাংগণত পোৱালেহি, আৰু বৰ্তমান গাঁৱৰ ৰাইজে চেলেং পাৰি দিছে, এনেধৰণে গামোচা পাৰি দিছে, আৰু এই যিখন বাহনত লৈ অহা হৈছিল থাপনা ভাগ, সেয়া এই চেলেঙৰ ওপৰেৰে লৈ অহা হ'ব। মনজিৎ, এইখিনি পৰিৱেশ চাবৰ বাবে আছিল, অকণ আগুৱাই যাওঁ। একদম এইটো মানে কি ক'ম আৰু, এয়া আমাৰ আধ্যাত্মিক পৰিৱেশ, আৰু এই আধ্যাত্মিক পৰিৱেশত আমি যিমান আসন এতিয়ালৈকে আমি অসমৰ বা ভাৰতৰ বাহিৰতো কৰিছোঁ, আমি এনেধৰণেই কৰিবলৈ চেষ্টা কৰোঁ, আৰু ৰাইজসকলেও যথেষ্ট তেনেধৰণে সহযোগিতা কৰে, আৰু এয়া হৈছে আমাৰ পৰম্পৰাৰ ৰীতি নীতি, ঐতিহ্য পৰম্পৰাৰ ৰীতি নীতি। খুব ভাল লাগিছে। এয়া নামসিংহ ভাগ লৈ অহা হৈছে, এয়া আসনভাগ লৈ অহা হৈছে। নামসিংহ ইতিমধ্যে নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে, ইয়াৰ পিছতে গুৰু আসনভাগ অনা হ'ব, গুৰু আসনভাগ লৈ অহা হ'ব, আৰু গাঁৱৰ আয়তীসকলে এই সময়খিনি এনেধৰণে আশীৰ্বাদ লৈছে। ভাল লাগিছে, ভাল লাগিছে। এয়া কিমান যে ভাল লগা এই পৰম্পৰা, তেও ভাল লাগে। ভাল লাগিছেনে? ভাল লাগিছে। আৰু অকণমান সময় আছে এতিয়া ন, ইয়াৰ পৰা যাওঁ না কথা। আসনভাগ আহিব, অপেক্ষাৰত ৰাইজ নামঘৰৰ ভিতৰত। দাদা, কিমান আগ্ৰহ আপোনালোকৰ? আমাৰ বহুত আগ্ৰহ, আমি বহুদিনীয়া এটা পুৰণা হেঁপাহ পূৰ হ'ল আজি আমি আধ্যাত্মিক চিন্তা জাগ্ৰত হৈছে আমাৰ মাজত, ইমান আইসকল উপস্থিত হৈছে, আমি নথৈ আনন্দিত হৈছোঁ। দাদা, কিমান উৎসাহ ৰাইজৰ ন? এয়া বহুত দিনে আমাৰ সপোন, এই বৃহৎ বেদুৰভাম গাঁওবাসী ৰাইজে আজি বহুত দিনৰ পৰা আশা কৰি আছোঁ এই নতুন আসনভাগৰ পাবৰ কাৰণে। ৰাইজে আমাক আমাৰ দায়িত্ব দিলে, এই দায়িত্বভাগ আমি অৰ্পণ কৰিবলৈ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। জয়তে আপোনালোকৰ ইয়াৰ মাধ্যমেৰে যে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বেদুৰভামৰ দৰে ইমান ভিতৰুৱা গাঁৱত আপোনালোকে যে পদাৰ্পণ কৰিলে, তাৰ কাৰণে অশেষ ধন্যবাদ, আৰু যথেষ্ট ভাল লাগিছে। আজি ভাষাৰে বুজাব নোৱাৰোঁ আমি। ধন্যবাদ। এয়া আসনভাগ ইতিমধ্যে অনা হৈছে, মূল গৰ্ভৰ ফালে অনা হৈছে, নামঘৰৰ ভিতৰত প্ৰৱেশ কৰা হৈছে, আৰু আয়তীসকলে এনেধৰণে নিজৰ আচল আগবঢ়াই দিছে, আৰু সেই এনেধৰণে লৈ অহা হৈছে। এয়া চাওক, এইফালে দবা, শংখ, দবা, মংগল ধ্বনি বাজি উঠিছে খুব ধুনীয়াকৈ, আৰু দবাৰ শব্দ শুনাৰ লগে লগে কিমান আধ্যাত্মিক এটা পৰিৱেশ। দবাৰ শব্দ শুনিয়ে ভাল লাগিছে ন?
এভাগ এভাগকৈ অনা হৈছে সকলো কিমান যে ভাল লাগে আৰু মোৰ বাৰ্তালাপৰ অনুষ্ঠান চাই তেওঁলোকে এই অঞ্চললৈ এভাগ আসন অনাৰ কথা মনস্থ কৰিছিলে আৰু তাৰপিছত আজি গাঁৱৰ ৰাইজে একেলগে সেই আসনখন আনিলে শংখ দবা উৰুলি সকলো বাজি উঠিছে আৰু আসনভাগ প্ৰৱেশ কৰিছে ইয়াৰ নামঘৰৰ ভিতৰত এই পৰিৱেশ চাবৰ বাবে আমি আহিছিলোঁ আৰু সঁচাকৈ এয়া এক বুজাব নোৱাৰা অনুভৱ এয়া গাঁৱৰ জ্যেষ্ঠসকলে ডেকাসকলে আসনভাগ লৈ আহিছে আজি কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে ভাল লাগিছে আমাৰ কিমান দিনৰ পৰা অপেক্ষা কৰি আছিল আমি বহুত দিনৰ পৰা অপেক্ষা কৰি আছো কেনেকুৱা লাগিছে তোমালোকৰ বহুত ভাল লাগিছে আজি এইফালে চোৱা তা আজি কেনেকুৱা লাগিলে ইয়াত তোমালোকে ইমান ধুনীয়াকৈ গুৰু আসন প্ৰতিষ্ঠা হৈছে বহুত ভাল লাগিলে চবেই আহিছে আপোনালোকেও আহিছে বহুত বহুত ধন্যবাদ আপোনালোকে অহাৰ কাৰণে ভাল লাগিছে চবৰে তোমাৰ নামটো ৰাচনা বৰা এইফালে কেনেকুৱা লাগিছে আজি ভাল লাগিছে বহুত ভাল লাগিছে আপোনালোকেও আহিছে ইমান দূৰৰ পৰা আৰু ইয়াত এনেকৈ আসনখন হোৱাৰ কাৰণে বহুত ভাল লাগিছে আজি ভাল লাগিলা কি কৰিলা ৰাতিপুৱাৰ পৰা কিমান দিনৰ প্ৰস্তুতি ইয়াৰ বহুত দিনৰ প্ৰস্তুতি ৰাতিপুৱা গা ধুইছোঁ মাহ প্ৰসাদ আদি ধুইছোঁ জল্দি নামঘৰলৈ আহিছোঁ বহুত ভাল লাগিলে আজি তোমালোকৰ নামটো কি আছিলে নয়নমণি গগৈ কেনেকুৱা লাগিছে কিমান দিনৰ ৰাতিপুৱাৰ পৰা কি কৰিলা একদম ইয়াৰ প্ৰতি ৰাতিপুৱাৰ পৰা আহি পিনে ইয়াত গা পা ধুই মেলি মহাপ্ৰসাদ খাই মেলি ধূপ চুপ জ্বলালোঁ আৰু আসনভাগ ইতিমধ্যে আহি মণিকূট পালেহি আৰু মণিকূটত পোৱাৰ লগে লগে মনজিতে তাতে ঠিক ঠাক কৰি আছে মানে বেলেগকৈ লৈ অহা হয় ন ইয়াত আহি পেলাই আকৌ যিখিনি ঠিক ঠাক কৰিব লাগে সেইখিনি গোটেই আসনখন আৰম্ভণিৰ পৰা কি থাকিব ইয়াত একদম তলত আছে কাছ তাৰ ওপৰত হাতীৰ ওপৰত আছে নামসিংহ একচুৱেলি আমাৰ প্ৰসংগ প্ৰণালী অনুপাতে সপ্ত বৈকুণ্ঠ স্থাপন হ'ব লাগে যিহেতুকে ইয়াত এখন গাঁৱলীয়া নামঘৰ তেওঁলোকে প্ৰসংগ প্ৰণালী অকণমান অসুবিধা আছে সেইকাৰণে ইয়াত আমি পঞ্চ বৈকুণ্ঠ স্থাপন কৰিছোঁ 3, 4 আৰু ইফালে আমুহী ঘৰ আৰু কাছ হৈছে আমাৰ হাতী হৈছে দম্ভ অহংকাৰৰ প্ৰতীক আৰু নাম হৈছে নামসিংহ আৰু এইফালে ধৰণী হৈছে অৰ্থাৎ কাছ হৈছে ভক্তি গতিকে আমি সেই ধৰণীত দম্ভ অহংকাৰ মত্যক নামৰূপী সিংহই বস কৰিছে মেইন মিনিংটো সেইটো আৰু ইয়াত আমাৰ পঞ্চম বৈকুণ্ঠ ইয়াত স্থাপন কৰা হৈছে যেনে চেতবিলাক আছে পুষ্পবিলাক আছে কনকদন্ত আছে গোলোক আছে একদম ওপৰৰ ভাগ গোলোক সনাতন এনেকৈ আৰু এই একেবাৰে ওপৰৰ ভাগক আমহী ঘৰ বুলি কয় আমহী ঘৰ ন এই ভাগক আমহী ঘৰৰ মাজত থাকিব গুণমালা তাৰ আমাৰ ভাগৱত স্থাপন হ'ব খন্তেক পিছতেই আমাৰ ইয়াত এতিয়া অস্থাৰ হৈ আছে আমি সম্পূৰ্ণৰূপে ইয়াত সাজু কৰি তুলিছোঁ আৰু অলপ পিছতে ইয়াত তেখেতসকলে নিৰ্মালী প্ৰদান কৰি গুণমালা প্ৰতিষ্ঠা কৰিব আৰু বাকী কাৰ্যখিনি ৰাইজে আগবঢ়াই নিব
এয়া প্ৰায়খিনি হৈছেগৈ কাম আৰু সন্মুখত গাঁৱৰ ৰাইজ আছে এতিয়ালৈকে ইয়াৰ মানে যেতিয়া গুণমালা বা ভাগৱত প্ৰতিষ্ঠা হ'ব তাৰপিছৰ পৰা ইয়াত অকণমান নিয়ম আৰম্ভ হ'ব এতিয়া এইখিনি গোটেইখিনি কাৰিকৰী কামখিনি কৰি থকা হৈছে মনজিতে সেয়া লাগি আছে আৰু খুব ভাল লাগিছে দেখিয়ে ভাল লাগিছে যথেষ্ট ওখ কিমান ফুট মনজিত 8 ফুটৰ এয়া এখন গুৰুৱাখন আৰু এইফালে এয়া গাঁৱৰ ৰাইজ অপেক্ষা কৰি আছে যাতে সেই সময়খিনি আহি পায়হি ভাল লাগিছে চবকে একেলগে দেখা পায় এয়া বেতনিপাম ৰাজহুৱা নামঘৰ আৰু নামঘৰত আজি গুৰুৱাখন প্ৰতিষ্ঠাৰ দিন কিমান উৎসৱমুখৰ পৰিৱেশ ইতিমধ্যে আপোনালোকে দেখিছে মই সকলোবিলাক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰি আছোঁ গাঁৱৰ জ্যেষ্ঠ গাঁৱৰ ডেকা সকলো আহিছে আজি ইয়ালৈ গাঁৱৰ জীয়ৰী বোৱাৰী সকলো দাদা কিমান ভাল লগা দিন আজি আৰু নামঘৰ ভাগ হৈছে গাঁৱৰ হৃদপিণ্ড আৰু কেনেকুৱা অনুভৱখিনি কওক আজি আমাৰ মনৰ যিটো অনুভৱ এইটোতো আমি ভাবিব নোৱাৰা এটা মানে আমি আনন্দ উপভোগ কৰিছোঁ এইকাৰণে উপভোগ কৰিছোঁ যে আমাৰ অবিভক্ত বেতনিপাম গাঁওখন প্ৰায় 300 ঘৰ মানুহে আমি বসবাস কৰোঁ সেই 300 মানুহৰ একমাত্ৰ আমাৰ বৰনামঘৰ এই বেতনিপাম বৰনামঘৰটো আৰু আজি সেই বৰনামঘৰটোত আমি আমাৰ থাপনা ভাগ আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি যিটো আমি প্ৰচেষ্টা লৈছিলোঁ আজি তাৰে এটা আমাৰ সফল কাম হ'বলৈ গৈ আছে আৰু ইয়াতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বেতনিপাম গাঁওখন এনেকুৱা এখন গাঁও যিখন গাঁৱৰ আজি এটা কথা কৈ দিয়াৰ লগে লগে সকলো মানুহ ওলাই আহে আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে ইয়াত অংশগ্ৰহণ কৰে আৰু আপুনি নিজেই দেখিছে আজি যে আমাৰ গাঁওখনৰ প্ৰতি ঘৰৰ মানুহ এতিয়া সদ্যহতে খালী বুলি ক'ব লাগিব ঘৰবিলাক খালী হৈ গৈছে সকলো মানুহ আহি ইয়াতে সমবেত হৈছে আৰু আমি আজি মানে গৌৰৱে ক'ব বিচাৰিছোঁ যে বেতনিপামৰ গাঁৱৰ মানুহখিনি আমি সদায় এক হৈ আছোঁ আৰু এক হৈ থাকিম আৰু আমি ভৱিষ্যত দিনবিলাকত আমি আমাৰ ইয়াৰ পৰা এটা সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আমি ট্ৰাই কৰিছোঁ খুব ধন্যবাদ আৰু একতা আছে সেইটো মই আহিয়ে দেখিছোঁ সকলো ওলাই আহিছে কোনো ঘৰৰ ভিতৰত আজি চাগে কোনো নাই আৰু যেতিয়াই আসন ভাগ আহি আছে সকলোৱে নিজৰ পদূলিৰ সন্মুখত গুৱা তামোল পাণ এয়া দি পেলাই সেৱা লৈছে একদম চমুকে কিমান ভাল লাগিছে জাষ্ট অনুভৱখিনি বুজাব নোৱাৰা এটা অনুভৱ খুব ভাল লাগিছে বুলি মানে বহুত বেছি ভাল লাগিছে আৰু দেউতা আহিছে আৰু গাঁৱৰ একেবাৰে জ্যেষ্ঠ দেউতাৰ নামটো কি আছিলে বুধেশ্বৰ গোহাঁই বুধেশ্বৰ বৰপাত্ৰ গোহাঁই হেৰি কিমান বয়সে চুলেগৈ এতিয়া 95 95 বাপৰে হওক ভালে থাকক আপোনাৰ দেউতা কেনেকুৱা লাগিছে দেউতা আজি ভাল এই নামঘৰ আমি প্ৰতিষ্ঠা কৰা মইহে আছোঁ আমাৰ গাঁৱত প্ৰতিষ্ঠা কৰা এজনে আছে 1949 12 জেঠ বৃহস্পতিবাৰ 1949 চনৰ 12 জেঠ বৃহস্পতিবাৰে প্ৰতিষ্ঠা কৰিছোঁ ইমান একজেক্ট ডেট মনত আছে আৰু দেউতাৰ বয়স বৰ্তমান 95 বছৰ আৰু সুস্থ হৈ আছে এতিয়াও গাঁৱৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছে ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে আমি ভালে থাকক সুস্থ হৈ থাকক সদায় নমস্কাৰ একচুৱেলি আপোনাৰ গাঁও নেকি আমি একচুৱেলি আজি অভিভূত হৈছোঁ আমাৰ গাঁৱৰবাসীয়ে যিটো আমাৰ প্ৰভু ভগৱন্তৰ যি অমৰ সৃষ্টি ভাওনা বা নামঘৰ তাৰ লগতে আজি আমাৰ থাপনা প্ৰতিষ্ঠা কৰিবলৈ নতুনকৈ এখন থাপনা প্ৰতিষ্ঠা কৰিবলৈ যি চেষ্টা কৰিছে আমাৰ বৈষ্ণৱ সমাজ লগতে আমাৰ যুৱ সমাজ সকলোৱে লগ লাগি যি অনুষ্ঠান আয়োজন কৰিছে আমি একচুৱেলি সুখী ভৱিষ্যতৰ দিনবোৰত এনে কাৰ্যবোৰে আমাৰ অঞ্চলবাসীৰ যুৱ সমাজ হওক মানে জ্যেষ্ঠসকলৰ মাজত যিটো ভাতৃত্ববোধৰ সম্বন্ধ এই এনাৰ্জিডাল শক্তিশালী হওক আৰু আপোনাৰ জৰিয়তে আমাৰ অসমবাসীও আমাৰ অঞ্চলটোৰ যিটো মনৰ ভাৱ বা আপোনাৰ অঞ্চলৰ যিখিনি বা বন্ধুত্ব সুলভ যিটো মনোভাৱ বা আমাৰ ইমান সম্প্ৰীতি আছে এই কথাখিনি আপোনালোকৰ জৰিয়তে প্ৰকাশ পাওঁ ধন্যবাদ আৰু মোৰ এনেকুৱা ভাল লাগিছে যে বাৰ্তালাপৰ অনুষ্ঠানটো মনজিত আৰু মোৰ অনুষ্ঠানটো চাই পেলাই গাঁৱৰ ৰাইজে ভাবিলে যে মনজিতৰ ফালৰ পৰাই এখন গুৰু আসন অনা হ'ব আৰু সেই আসনখন তেনেকৈ প্ৰতিষ্ঠা হ'ল এটা অনুষ্ঠানৰ পৰা যে গাঁৱৰ ৰাইজ উপকৃত হৈছে সেইটো মোৰ কাৰণে খুব বেছি ভাল লাগিছে আপোনালোকে গম পায় নিশ্চয় বাৰ্তালাপৰ অনুষ্ঠানটো চাই পেলাই মনজিত আকৌ আহিছে মনজিতে মই কৰা অনুষ্ঠানটো চালে তাৰপিছত গাঁৱৰ ৰাইজে আহি মনজিতত যোগাযোগ কৰিলে গুৰু আসন ভাগ মনজিতে বনালে আৰু এয়াই হৈছে পৰিৱেশ আজি ময়ো হেপী মই মানে কেনেকুৱা সুখী আৰু কি ক'ম আৰু আচলতে ৰাইজৰ কাৰণে কিবা এটা অনুষ্ঠান কৰিলে ৰাইজে যেতিয়া উপকৃত হয় আমিও উপকৃত হওঁ
আৰু এই গোটেই কথাখিনি আমাৰ চন্দন দাই প্ৰথম মই যোগাযোগ কৰিছিলে, কৈছে মই ধেমাজিৰ পৰা কৈ আছোঁ, বাৰ্তালাপ চালোঁ, খুব ভাল লাগিলে আৰু তোমাক মই এখন আসনৰ কথা পাতিবলগীয়া আছে। তাৰপৰা তেনেকৈ আজি কাৰ্যত হ'ল, তুমিও আহিলা। এইটো ঈশ্বৰৰ মিলাই থোৱা থাকে, আমাৰ হাতত একো নাথাকে। জীৱনটো এবাৰেই, গতিকে যিমান পাৰোঁ ৰাইজৰ কাৰণে কৰি যাম, জাতিটোৰ কাৰণে কৰি যাব লাগিব দায়বদ্ধতাৰে। সকলো সমিল মিলিয়ে থাকক, ভাতৃত্ববোধেৰে থাকক। মোৰ ভাল লাগিছে। মোৰ কেতিয়াবা ইমান অনুষ্ঠান কৰা হয়, পলিটিকেল অনুষ্ঠান, কিবা কিবি এনেকুৱা অনুষ্ঠান এটা যেতিয়া ছাকচেছ হয়, আৰু মনজিতে ইতিমধ্যে কৈছে মনজিতৰ লগত কৰা সেই পডকাষ্টটোৰ পিছতেই অকল অসমতে নহয় বিদেশলৈও মনজিতে ইতিমধ্যে গুৰু আসন লৈ গৈছে বা বেলেগ বেলেগ আসন লৈ গৈছে। মোৰ আজি ভাল লাগিছে। আপুনি ভাল লাগিছে বুলি কোৱাৰ কাৰণে আমি সঁচাকৈ বহুত গৌৰৱান্বিত বেতনবামবাসী। আপোনাৰ সেই পডকাষ্ট চাই পিনি আমি প্ৰথম ভাবিছিলোঁ যে এনেকুৱা এখন আসন আমি আমাৰ বেতনবাম নামঘৰলৈ আনিব পাৰোঁ নেকি, যিহেতু আমাৰ বেতনবাম নামঘৰ বৰ্তমান ৭৬ বছৰ অতিক্ৰম কৰিছে। যোৱাবাৰ আমি হীৰক জয়ন্তী পাতিছিলোঁ, এইবাৰ আমি সেই হীৰক জয়ন্তীৰ পাছৰ বছৰতে আমি ইমান আমাৰ যি সপোন আজি বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ মূল কাৰণ প্ৰথম গুৰিতে হৈছে আপুনি। আপোনাৰ সেই অনুষ্ঠান চালোঁ, অনুষ্ঠান চাই পিনি আমি কেইজনমান ডেকা একগোট হৈ আমি গৈ মনজিত হাজৰিকাৰ চতিয়াল গাঁৱত উপস্থিত হ'লোঁ। চতিয়াল গাঁৱৰ চোতালখনত কৰিছিলোঁ। গতিকে তাত এখন বিশেষ চোতাল, তাত গৈ আমি তেখেতৰ যি কৰ্মৰ সৃষ্টি, সেই সৃষ্টি আজি দেখিলোঁ। আৰু দেখি আহি আমি তেখেতক তাতে কথা দি থৈ আহিলোঁ যে আমাৰ এনেকুৱা এখন লাগে। আৰু তাৰ ফলশ্ৰুতি আজি ৪ মাহৰ পাছত আজি বেতনবামবাসীয়ে তেখেতৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সিংহাসন ভাগি আজি আমি পালোঁ। খুব ভাল লাগিল। দাদা আপোনাৰো গাঁও? হয়, নিশ্চয়। খুব এটা আজি পবিত্ৰ দিনত এটা পবিত্ৰ শুভ কাম হৈছে। তাৰ কাৰণে মই বেতনবামবাসী ৰাইজৰ হৈ আপোনালোকৰ লগতে সমগ্ৰ অসমবাসীলৈ আজি পবিত্ৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি হীৰক জয়ন্তী গৰকা এই বৰনামঘৰটোৰ আমাৰ বেতনবামৰ মধ্যস্থল। এই মধ্যস্থলটোৱে আজি যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটোৰ পৰা আমাৰ উঠি অহা প্ৰজন্মসকল বা আমাৰ যিটো সমন্বয়, সেই সমন্বয়ৰ ভেটিটো সুদৃঢ় হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। চাওক, আসন ইতিমধ্যে প্ৰতিষ্ঠা হৈছে আৰু গাঁৱৰ জ্যেষ্ঠসকলে লগ লাগি আসন ভাগৰ বিষয়ে কিছু পাতি আছে কথা। তাৰ মাজতে মই বোলো সোধোঁ কেনেকুৱা পাইছে আসন ভাগ, কেনেকুৱা পাইছে? মনজিতৰ প্ৰশংসাটো কৰি পেলাই ক'ব লাগে। যিহেতু আসন ভাগৰ আমাৰ যিমানখিনি নলেজ আছে তাতকৈ অলপ আমি এতিয়া বেছিকৈ জানিব পাৰিলোঁ। আমাৰ মৌৰামৰা সত্ৰৰ সত্ৰাধিকাৰ ভায়েক আহিছে, তেখেতে আসন ভাগৰ কথা ক'ব বিচাৰিছে যে একদম পূৰ্ণাংগ উত্থান পতন হৈছে বুলি কৈছে। যিহেতু আমাৰ আসন ভাগত নামসিংহ প্ৰতিষ্ঠা সঁচাকৈ হৈছে, যিহেতু বনৰ সিংহৰ কথা কোৱা নাই। তেখেতে কৈছে যে নামসিংহৰ যি দুপাৰী দাঁত আৰু ঘোঁৰাও নহয় ঠিক, সিংহও নহয় ঠিক। গতিকে ইয়াৰ পৰা তেখেতে যি প্ৰশংসা কৰিলে আমাৰ মনজিত হাজৰিকা ডাঙৰীয়াৰ বিষয়ে, আমাৰ কথাখিনি শুনি একদম বুকুখন ফুলি গ'ল আৰু আমি সঁচাকৈ আজি সাৰ্থক হৈছোঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে আসনখন? অত্যন্ত ভাল লাগিছে, অত্যন্ত সুখী আমি, বহুত ভাল লাগিছে। আমাৰ এনেকুৱা পিছপৰা অঞ্চল তাত যে আমি ইমানখিনি কৰিব পাৰিছোঁ আৰু এতিয়া মনজিত হাজৰিকা ডাঙৰীয়াই যিখিনি কৰি দিছে আমাৰ কাৰণে আমি অত্যন্ত সুখী। দেখি ভাল লাগিছে? অতি সুন্দৰ, বহুত ধুনীয়া লাগিছে। চবেই প্ৰশংসা কৰি আছে। এয়াই হৈছে ৰাইজৰ পদধূলা দেই। ৰাইজে যেনেধৰণে মৰম চেনেহ কৰিছে বা আশীৰ্বাদ কৰিছে, আচলতে এয়া আমাৰ শিল্প নহয়, এয়া আমাৰ জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা। মই আগতেও কৈছোঁ। আৰু গুৰুজনাৰ যি ৫৭০ বছৰীয়া অৱধাৰিত পৰম্পৰা, আমি সেয়া ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, সঠিকভাৱে মূল্যাংকন কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে অনাগত দিনত আমাৰ গুৰুজনাৰ যিখিনি সৃষ্টি সেইখিনি আমি শুদ্ধ ৰূপত উপস্থাপন কৰিব লাগে। বিবাদবিলাক এতিয়া নিশ্চয়কৈ দেখিছে, ছ'চিয়েল মিডিয়াই হওক বা টিভি চেনেলতে হওক, আমাৰ অসমীয়াৰ মাজতে ইমান খোৱা কামৰা, সেইবিলাক হ'ব নালাগে। আচলতে প্ৰত্যেক জাতিৰ, আমাৰ অসমীয়াৰ লগত যিখিনি আমাৰ পন্থা হৈছে, সকলোৱে একতাৰ জৰিয়তে গুৰুজনাই সৃষ্টি কৰিছিলে একেলগে থকা, তেনেকৈ থাকক আৰু যি আমাৰ পৰম্পৰা, সেই পৰম্পৰাটো অটুট ৰাখক। আৰু তাৰ কাৰণে আমাৰ দৰে যুৱ প্ৰজন্ম আগবাঢ়ি আহিছোঁ আৰু আগবাঢ়ি যাম। ভৱিষ্যতে এনেধৰণে বেতনবাম বা এই অঞ্চলৰ যেনেধৰণৰ যুৱকখিনি আগবাঢ়ি আহিছে, গুৰুজনাৰ এই কলা সংস্কৃতিখিনি এনেকেই তেওঁলোকে অৱধাৰিতভাৱে ৰাখিব বুলি আমি আত্মবিশ্বাসী। বেতনবাম বৰনামঘৰটিত প্ৰায় ২৫০তকৈও বেছি ইয়াত পৰিয়াল আছে আৰু প্ৰায় ২৫০০-৩০০০ মান মানুহ আছে। দাদা, ইমান ডাঙৰ এটা বৃহত্তৰ অঞ্চল, এই অঞ্চলটোত নামঘৰ এইভাগ, বৰনামঘৰ। ইয়াত আজিকালি যে নামঘৰবিলাকক ধৰক বেলেগ বেলেগ থাকে ন, কিবা কি বুলি কয় এইটো, খেল। ইয়াত খেল বেলেগ বেলেগ আছে নে এটাই খেল? কৃষ্ণ জয়জাতে আপোনালোকে সকলোলৈকে মই আন্তৰিক
ধন্যবাদ লগতে ভক্তিভাৱ সেৱা আগবঢ়াইছোঁ। এই বৃহত্তৰ বেতনিপাম ৰাইজ আজি 1942 চনৰ গৰকা পিছৰ পৰা ইয়াত ৰাইজে যি বাস কৰিছে, এই বৃহত্তৰ ৰাইজৰ এটি কেন্দ্ৰস্থল আমাৰ বেতনিপামত এই হৰিনাম মন্দিৰ নামঘৰ ভাগি লৈয়ে গোটেই ৰাইজ আজি বিৰাজমান হৈ আছে। গতিকে সকলো ৰাইজ একত্ৰিত হৈ থকাটো সঁচাকৈ আমি খুব আনন্দিত, গৌৰৱান্বিত আৰু আমি নিজকে ধন্য মানিছোঁ যে এই গাঁৱত আমি জন্ম লভিছোঁ, এইখন সমাজত আমি ডাঙৰ হৈছোঁ আৰু কালক্ৰমত আহি আমি এই কাৰ্যভাগ যিমান পাৰোঁ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ আগবঢ়াই নিবৰ কাৰণে। আৰু তাতে আজি সোণত সুৰগা চৰাৰ দৰে আপোনালোকৰ ইয়াৰ পদক্ষেপে, আপোনালোকৰ এই পদাৰ্পণে আমাক আৰু উৎসাহিত কৰিলে। অনাগত দিনত আমি এই এনেধৰণৰ কাৰ্যভাগ আমি আৰু যদি আগবঢ়াই নিব পাৰোঁ তাৰ প্ৰতি আমি ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। হয়, আসনখন ভাল লাগিছে? খুবেই ভাল লাগিছে, আমি খুবেই গৌৰৱান্বিত এনেকুৱা এখন আসন পাই পিনে। ধন্যবাদ। ঠিকে আছে? ঠিকে আছে, আমি সুখী হৈছোঁ, আমি আনন্দ প্ৰকাশ কৰিছোঁ। আমি যিটো মনৰ আশালৈ চতিয়ালৈ গৈছিলোঁ সেই আশা আজি পূৰ গৈছিলে। হয়, গৈছিলোঁ। ভাল লাগিছে। ভাল লাগিছে যথেষ্ট। আমাৰ বহুত দিনীয়া এটা প্ৰস্তুতি আছিলে এইটো এই কৰ্মভাগী কৰিবৰ কাৰণে, আৰু আমাৰ উঠি অহা প্ৰজন্মখিনি, গাঁৱৰ যিটো উঠি অহা প্ৰজন্ম আছে তেওঁলোকক আমি এটা আদৰ্শ হিচাপে আমি জ্যেষ্ঠখিনি আজি দেখাই যাব পাৰিলে আৰু আমি ভাল পাম। আৰু তেওঁলোকে এটা আমাৰ পাইছে ধৰ্মৰ প্ৰতি, তেওঁলোকৰ এটা যিটো সূচনা কৰিবৰ কাৰণে বা তেওঁলোকে ধৰ্মৰ প্ৰতি প্ৰচাৰ কৰিবৰ কাৰণে যিটো এটা ৰাস্তা দিব লাগে, আমি উঠি অহা প্ৰজন্মসকলে যদি তেওঁলোকক দেখাই নাযাওঁ, সেইটো আমি নিজে আজি গৌৰৱ অনুভৱ কৰিছোঁ যে এটা এনেকুৱা এটা বৃহত্তৰ ইমান ডাঙৰ এটা অনুষ্ঠান আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে আহি আমাৰ এই পিছপৰা অঞ্চলটি, বেতনিপাম অঞ্চলটোত আহি আমাৰ যিয়ে প্ৰচাৰ কৰিবলৈ আহিলে, এইখিনিলৈ আমি যথেষ্ট আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ভৱিষ্যতলৈ আমাৰ এই অঞ্চলটো আৰু অন্যান্য কাৰ্যসূচী হ'লে আপোনালোকক নিশ্চয় আমন্ত্ৰণ জনাম, নিশ্চয় আহিব। ধন্যবাদ। জ্যেষ্ঠসকলে বাট দেখুৱাই গৈছে আৰু নতুন প্ৰজন্মই তাকে সৰুগত কৰিছে। আৰু কথা পাতিম ৰ'ব। জ্যেষ্ঠসকল আহিছে, ভিন্ন ক্ষেত্ৰৰ পৰা আহিছে। অতুল মহন্ত ডাঙৰীয়া আহিছে আমাৰ মাজত, আৰু মনজিতে বনোৱা আসনভাগ কেনেকুৱানো পাইছে? কিমান নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব, অকণমান যদি বৰ্ণনা কৰে ভাল লাগিব। হয়, নমস্কাৰ। প্ৰথমতে মই বেতনিপামবাসী ৰাইজৰ হৈ আপোনালোকৰ যিহেতু ইয়াত আহি উপস্থিত হৈছেহি আমাৰ বাতৰি ল'বৰ কাৰণে, গতিকে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে নমস্কাৰ জনাইছোঁ। হাজৰিকাদেৱে যিভাগী আসন আমাৰ মাজলৈ অৱদান দিলে, তেখেতলৈ আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব লগা হৈছে। এই কাৰণতেই আসনভাগী দেখিয়ে আমি যথেষ্ট আপ্লুত হ'লোঁ। প্ৰকৃত এভাগ সিংহাসন যেনেকুৱা হ'ব লাগে ঠিক তেনেধৰণৰ তাত কোনো ত্ৰুটি বিচুটি দেখা হোৱা নাই। যথেষ্ট ভাল লাগিছে। আৰু যিহেতু তেখেতৰ হাতেৰে বনোৱা এই সিংহাসন ভাগৰ যিটো মৰ্যাদাটো আমাৰ বেতনিপামবাসী ৰাইজে প্ৰত্যেকটো মুহূৰ্ততে মানি চলিম বুলি দায়বদ্ধতা ৰাখিছে। গতিকে আমিও ভাবিছোঁ তেখেত এজন আমাৰ অসমৰ ভিতৰৰে এজন সুযোগ্য শিল্পী। গতিকে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, উত্তৰ কামনা কৰিছোঁ। আৰু তেখেতসকলৰ জৰিয়তেই অসমত এই নৱবৈষ্ণৱ ধৰ্মৰ যি ধাৰা, মুখাশিল্পৰ যি ধাৰা, এয়া যাতে আগবাঢ়ি গৈ থাকে, তাৰ কাৰণে আমি যথেষ্ট আশাবাদী। মনজিত, মোক দুটা বস্তু কৈ দিয়া। যেতিয়া নামঘৰত এখন আসন প্ৰতিষ্ঠা হোৱাৰ পিছতে আসনখন চাই আমি কি শিকিব পাৰোঁ? এক নম্বৰ, একেবাৰে তলত থকা কাছভাগে কি কয় আমাক? কাছভাগ হৈছে আমাৰ প্ৰথম কথা হৈছে আমি যিকোনো সকলো ভাষা-ভাষী লোক লগাই পেলাই নামঘৰ ভাগৰ সকলো ভাষা-ভাষী লোক আহিব পাৰে, প্ৰথম কথা সেইটো। আৰু ইয়াত আন্তৰিকতাপূৰ্ণ কিছু কথা আহি পৰে, ভাতৃত্ববোধৰ কথা আহি পৰে, সকলো সমিল মিলৰ কথা আহি পৰে। এতিয়া কথা হ'ল কি, আমাৰ আসনখনৰ মূল উদ্দেশ্য হৈছে সপ্ত বৈকুণ্ঠ, আৰু একেবাৰে তলত থাকে কাছ হৈছে ভক্তি অৰ্থাৎ ধৰণী। এই বিশ্বত, এই পৃথিৱীখনত অৰ্থাৎ এই ধৰণীক যিবিলাক অপসংস্কৃতি চলি আছে বা যিখিনি অহংকাৰ, দম্ভ, মত্য, সেইখিনি আমাক হাতী হস্তি ৰূপে নামাকৰণ কৰা হৈছে। আৰু তাৰ ওপৰত যি ভাগ থাকে সেই ভাগ হৈছে নামসিংহ, অৰ্থাৎ আমাৰ এই নামেৰেহে আমাৰ দম্ভ অহংকাৰ নাইকিয়া কৰে নামঘৰত। গতিকে মূল তত্ত্ব সেইটো। আৰু তাতে আমাৰ গুণমালা প্ৰতিষ্ঠা হয়, সপ্ত বৈকুণ্ঠৰ যেনেকৈ চিত্ৰবিলাক গোটেইখিনি বিলাসৰ নাম আছে। আৰু একেবাৰে ওপৰ অংশক আমহি ঘৰ বুলি কয়। আৰু আমি তাত মগৰ ব্যৱহাৰ কৰিছোঁ, আৰু সম্পূৰ্ণ ৰীতি নীতি সত্ৰীয়াৰ মাৰ্গদৰ্শন ৰাখি আমি এইখিনি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। সঁচাকৈ নামঘৰৰ মণিকূট ভাগে, আসন ভাগে বহুতখিনি কথাই কৈ যায়, সেইখিনিকে আজি শিকিলোঁ। আসন ভাগ কেনেকুৱা লাগিছে, চালেনে আপোনালোকে? চাইছোঁ, ভালেই লাগিছে। ভাল লাগিছে? ভালেই লাগিছে। কেনেকুৱা পাইছে? ভাল লাগিছে, বহুত ধুনীয়া লাগিছে।
চবেই তামোল খাই আছে। কেনেকুৱা পালে আসনভাগ? চবেই নাম খায়। এই খুন্দনা আছে লগত, খুন্দি আছে, তামোল খাই আছে। আসনভাগ কেনেকুৱা পাইছে? বহুত ভাল লাগিছে, বহুত ভাল পাইছোঁ। এই খুন্দনাটো কিহৰ হয়? কাঠৰ? এইটো কাঠৰ খুন্দনা, আইতাই তামোল খুন্দি খাই আছে। আৰু লাখুটিডাল, এইডাল মাৰিডাল লোহাৰ। আসনভাগ কেনেকুৱা পালে? ভাল পাইছোঁ। আমি যে এই যে বয়স এইটো বয়সত যে আমি আসনখন পাইছোঁ, মই যে ধন্যবাদ দিছোঁ দেই। আইতা কেনেকুৱা পালে আসন? এয়াই আজিৰ পৰিৱেশ। বেতনী পাম বৰনামঘৰৰ প্ৰতিষ্ঠা হ'ল আসনখন, আৰু এই আসনখনক লৈ সকলোৰে মনত কিছু প্ৰশ্ন, মনত কিছু সন্তুষ্টিৰ ভাৱ দেখা পাইছোঁ। জ্যেষ্ঠসকলৰ লগত পাতিছোঁ, আৰু যিসকল আমাৰ নতুন প্ৰজন্ম তেওঁলোকৰ লগতো অকণমান কথা পাতিব বিচাৰিছোঁ। এওঁলোক নতুন প্ৰজন্ম, জ্যেষ্ঠসকলে আমাক শিকাই থৈ গৈছে আৰু নতুন প্ৰজন্মই আদৰি ল'ব লাগিব। কেনেকুৱা পাইছা গোটেই গাঁৱৰ পৰিৱেশটো আজি? নতুন প্ৰজন্মই কি কয়? হয়, খুব ভাল লাগিছে। আমাৰ গাঁওখন অতি এই সাংস্কৃতিক ভাগটোত আমি অংশগ্ৰহণ কৰি আহিছোঁ, সৰুৰ পৰা দেখি আহিছোঁ। আমাৰ বয়োজ্যেষ্ঠসকলে যিসমূহ ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী লয়, এইবিলাক আমি খুব সন্তুষ্ট পাওঁ। আৰু এইবিলাকত বিশেষভাৱে আজি থাপনা ভাগি যে ইয়াত প্ৰতিষ্ঠা কৰিছে, তাক লৈ আমি খুব আনন্দিত আৰু খুব ভাল লাগিছে। আৰু আমি ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক বা ভৱিষ্যতে আমি এইবিলাক এই বৰনামঘৰৰ পৰা আমি আগুৱাই যাব পাৰিম বুলি আশা ৰাখিছোঁ। ভাল, খুব ভাল। কেনেকুৱা পালা? ভাল লাগিছে? ভাল লাগিছে। কেনেকুৱা দাদা? বহুত সুন্দৰ, ভাল লাগিছে। ইতিমধ্যে ভাগৱত প্ৰতিষ্ঠা হ'ল, আৰু কিছু কাম এতিয়াও বাকী আছে নীতি নিয়ম কৰিবলৈ। আৰু তাৰ মাজতে এগৰাকী মাইনা আহিছে, আৰু তেওঁ কিবা এটা গাব। নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী আয়ুশ্ৰী দিহিঙীয়া। আয়ুশ্ৰী দিহিঙীয়া, তুমি কিবা এটা গাম বুলি কৈছিলা যে আজি নামঘৰত, কি গাবা? শ্ৰীমন্ত শংকৰ। ঠিক আছে, গাই দিয়া। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। খুব ধুনীয়া, ধন্যবাদ, ধন্যবাদ। ইতিমধ্যে প্ৰায় সকলোবিলাক কাম শেষ, আৰু এই আসনভাগ একেবাৰে চতিয়ালৰ চোতালৰ পৰা, মানে মনজিতৰ ঘৰৰ পৰা লৈ আহিছিল এওঁলোকে, মনজিতৰ লগত একেলগে আহিছিলে। কেনেকুৱা ভাল লাগে? ৰাতিপুৱা কেইটা বজাত ওলাইছিলে? ৰাতিপুৱা নহয়, আমি ৰাতি ওলাইছোঁ, মানে 10টা বজাত গাড়ী আমি লগাই পেলাই আসনভাগ উঠাইছোঁ। বন্ধা কানা কৰোঁতে আহোঁতে আমাৰ নিয়ম তাতো আছে, সেই নিয়মখিনি কৰিব লাগে ন? কৰিব লাগে, তাতে নিয়ম কৰিব লাগে। যিহেতু তেওঁলোক যোৱা নাইকিয়া, আমি নিজে লৈ আহিছোঁ, তেওঁলোকৰ সেইফালৰ পৰাই কৰি পেলাই আমি আসনভাগ উলিয়াই আনিছোঁ ধেমাজিলৈ। আৰু আমি আসনভাগৰ মানে মোৰ গুৰুৱেই মনজিত হাজৰিকা, গতিকে তেওঁ মানে বহুতখিনি মই যিমান বছৰ কাম কৰিলোঁ, তাত মানে প্ৰতিটো মুহূৰ্ততে তেওঁ মানে মোক কামখিনি কেনেকৈ আগুৱাই লৈ যাব পাৰি তেনেকুৱা এটা মানে চেষ্টা কৰে, আৰু ভাল লাগে কাম কৰি। সম্পূৰ্ণ সত্ৰীয়া মাৰ্গত আমি কামবিলাক কৰি আছোঁ, আৰু ৰাইজে দেখিছে। ভুল হ'লেও যদি আমাক শুধৰাই দিব, আমি নতুনকৈ উঠি অহা ল'ৰা, গতিকে সেয়াই। আৰু তেওঁলোকো তাৰপৰা আহিছে, আসনভাগ যিহেতু গাড়ীত লৈ আহিছে, গতিকে পৰম্পৰাগত সাজপাৰ পৰিধান কৰিহে আহিছে, হয়নে? তাৰপৰা হয় হয় হয়। নামটো কি আছিলে? মোৰ নামটো অন্তৰীক হাজৰিকা। আহিলা চশমা তশমা লগাই একদম লগাই আহিছোঁ, অকণমান চালতে থাকোঁ। হেৰি কিমান টাইম লাগিলে চতিয়াৰ পৰা ইয়ালৈ আহোঁতে? চতিয়া মানে আমি তাৰপৰা 11টামানত ওলাইছিলোঁ ৰাতি হয়। তাৰপৰা আহি পেলাই 5 কিলোমিটাৰমান অহাৰ পাছত ত্ৰিপাল লগাব লগা হ'ল। আপোনাৰ ত্ৰিপালখন উৰি গ'ল। তাৰপৰা মানে 12টামান বাজিলে, আৰু আহি পেলাই ৰাস্তাত অকণমান শুলোঁ, মই টোপনি আহিলে 10 মিনিটমান শুলোঁ। তাৰপিছত শুই মেলি আহি পেলাই 6টা-15 মানত পালোঁহি আৰু। এনেকৈ আহি আসন ইতিমধ্যে প্ৰতিষ্ঠা হ'ল এয়া বেতনী পাম বৰনামঘৰত। খুব ভাল লগা পৰিৱেশ, দিনটো মোৰ খুব ভাল লাগিল আজি সঁচাকৈ। আৰু ইয়াৰ পৰা কিছু সময়ৰ পিছতে আমি বিদায়ো ল'ম,
গতিকে অনুষ্ঠানটো চোৱাৰ বাবে ধন্যবাদ আপোনালোকক।